বন্ধুসকল আকৌ মুকলি হ'ল নতুনকৈ আঁচনি অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি 2.0 আৰম্ভ হ'ল। শিক্ষাৰ ঋণ ৰাজসাহায্য আঁচনি যিহেতু ইয়াৰ আগত দিয়া হৈছিলে 2020 চনতে শিক্ষাৰ ঋণ ৰাজসাহায্য আঁচনিৰ প্ৰথম ভাগ প্ৰথমতে দিয়া হৈছিলে শিক্ষাৰ ঋণ ৰাজসাহায্য আঁচনি। এতিয়া আকৌ আৰম্ভ হ'ল নতুনৰ পৰা শিক্ষাৰ ঋণ ৰাজসাহায্য আঁচনি 2.0। 1 এপ্ৰিল দেখিছে আপোনালোকে 1 এপ্ৰিল 2020ৰ পৰা 31 মাৰ্চ 2024ৰ ভিতৰত অনুমোদিত ঋণৰ বাবে ঋণ ৰাজসাহায্য প্ৰদানৰ জৰিয়তে শিক্ষাৰ্থীৰ বাবে এক বিত্তীয় সমৰ্থন আঁচনি। ৰাজ্যৰ শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ সপোনৰ বাস্তৱিক সমৰ্থন। উচ্চ শিক্ষাৰ ক্ষেত্ৰতে এইটো প্ৰযোজ্য হ'ব যিসকলে উচ্চ শিক্ষা কৰি আছে, যেনে ইঞ্জিনিয়াৰ হওক, MBBS হওক, ITI হওক, তেনেকুৱা ধৰণৰ যিসকলে উচ্চ শিক্ষা লৈ আছে বা উচ্চ শিক্ষা কৰি আছে তেনেকুৱা ধৰণৰ শিক্ষাৰ্থীৰ কাৰণে এই আঁচনি প্ৰযোজ্য হ'ব বা সেইসকলেহে এপ্লাই কৰিব পাৰিব যিহেতু ইয়াত ঋণ দিয়া হ'ব। দেখিছে আপোনালোকে ৰাজসাহায্য প্ৰতি বিদ্যমান শিক্ষা ঋণৰ পৰিমাণ সৰ্বাধিক 50,000 টকা হ'ব। আৰু ইয়াৰ কাৰণে যোগ্যতা কি কি থাকিব লাগিব চাই লওক ভিডিঅ'টোত আপোনালোকে শেষলৈকে চাই থাকিব বন্ধুসকল, স্কিপ নকৰিব, তেতিয়াহে বুজি পাব আপোনালোকে। চাওক কি কি যোগ্যতা থাকিব লাগিব। যোগ্যতা: যিসকল শিক্ষাৰ্থী অসমৰ স্থায়ী বাসিন্দা, ৰাজ্যত বা বাহিৰত উচ্চ শিক্ষা লাভ কৰি আছে সেইসকলৰ কাৰণে প্ৰযোজ্য হ'ব, সেইসকলে এপ্লাই কৰিব পাৰিব এই ঋণ আঁচনিৰ কাৰণে। যিসকল শিক্ষাৰ্থী অসমৰ স্থায়ী বাসিন্দা হয় আৰু ৰাজ্যত বা বাহিৰত উচ্চ শিক্ষা লাভ কৰি আছে, যিসকল শিক্ষাৰ্থী অসমৰ স্থায়ী বাসিন্দা হয় অৰ্থাৎ অসমৰে হয় কিন্তু অসমৰ বাহিৰত থাকি পেলাই উচ্চ শিক্ষা লৈ আছে সেইসকলে এই ঋণ আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰিব, সেইসকলে এই ঋণ আঁচনি লাভ কৰিব। আঁচনিখনৰ অধীনত লাভালাভ প্ৰাপ্ত কৰাৰ বাবে অনুমোদিত ন্যূনতম শিক্ষা ঋণৰ পৰিমাণ হ'ব 2 লাখ টকা। দেখিছে আপোনালোকে ন্যূনতম শিক্ষা যিসকলে লৈ আছে মানে মিনিমাম, তেওঁলোকৰ কাৰণে 2 লাখ টকা লাভ কৰিব, তেওঁলোকে মানে এপ্লাই কৰিব পাৰিব, তাৰ কাৰণে 2 লাখ টকাৰ ঋণ আঁচনি লাভ কৰিব যিসকলে ন্যূনতম শিক্ষা লৈ আছে। এই আঁচনিৰ অধীনত প্ৰতিজন হিতাধিকাৰীয়ে মাত্ৰ এবাৰহে লাভালাভ প্ৰাপ্ত কৰিব পাৰিব। ইয়াৰ কাৰণে এই আঁচনিখনৰ আণ্ডাৰত মানে এবাৰহে এপ্লাই কৰিব পাৰিব, এবাৰতকৈ এগৰাকী হিতাধিকাৰীয়ে এবাৰতকৈ বেছিকৈ এপ্লাই কৰিব নোৱাৰিব। বা যিগৰাকী শিক্ষাৰ্থী আছে বা যিজন শিক্ষাৰ্থী আছে সেইজনে এবাৰহে এই আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰিব, এবাৰ কৰাৰ পিছত লাভ কৰাৰ পিছত যদি আকৌ কৰে তেন্তে এপ্লাই কৰিব নোৱাৰিব। বৰ্তমানৰ জনপ্ৰতিনিধিৰ সন্তান, সাংসদ, বিধায়ক, পঞ্চায়ত কৰ্মচাৰী, স্থায়ী চৰকাৰী কৰ্মচাৰী, ৰাজহুৱা খণ্ডৰ কৰ্মচাৰী আঁচনিখনৰ বাবে যোগ্য নহ'ব। কোনসকল যোগ্য নহ'ব? বৰ্তমানৰ জনপ্ৰতিনিধিৰ সন্তান, সাংসদ, বিধায়ক, পঞ্চায়ত কৰ্মচাৰী, স্থায়ী চৰকাৰী কৰ্মচাৰী, ৰাজহুৱা খণ্ডৰ কৰ্মচাৰী আঁচনিখনৰ বাবে যোগ্য নহ'ব। ধৰক যিসকল পলিটিক্স লাইনৰ হয় বা পলিটিক্স ৰিলেটেড হয় বা ছাৰ্ভিচ হয় বা চাকৰিয়াল হয় সেইসকলে এই আঁচনিৰ কাৰণে যোগ্য নহয়, সেইসকলে এপ্লাই কৰিব নোৱাৰিব। বেংকৰ দ্বাৰা অনা কাৰ্যকাৰী সম্পদ নন পাৰফৰ্মিং আছেট হিচাপে শ্ৰেণীবদ্ধ কৰা যিকোনো ঋণ একাউণ্ট আঁচনিখনৰ অধীনত যোগ্য নহ'ব। বেংকৰ দ্বাৰা অনা কাৰ্যকাৰী সম্পদ নন পাৰফৰ্মিং এছেট হিচাপে শ্ৰেণীবদ্ধ কৰা যিকোনো ঋণ একাউণ্ট আঁচনিখনৰ অধীনত যোগ্য নহ'ব। দেখিছে আপোনালোকে শিক্ষাৰ ঋণ ৰাজসাহায্য আঁচনি 2.0 কাৰণে এপ্লাই কৰিবলৈ হ'লে কি কি যোগ্যতা থাকিব লাগিব আপোনালোকে দেখিলে নিশ্চয়। আৰু ইয়াৰ কাৰণে কেতিয়া মুকলি কৰি দিয়া হ'ব? শিক্ষক দিৱসৰ দিন 5 ছেপ্টেম্বৰ 2024ত অনলাইন পৰ্টেল মুকলি কৰা হ'ব। দেখিছে আপোনালোকে ইয়াৰ কাৰণে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। আৰু কোনদিনাখন অনলাইন পৰ্টেল মুকলি কৰা হ'ব? শিক্ষক দিৱসৰ দিনা অৰ্থাৎ 5 ছেপ্টেম্বৰ 2024 তাৰিখে ইয়াৰ কাৰণে পৰ্টেল মুকলি কৰা হ'ব। ইয়াৰ কাৰণে কেনেকৈ আপোনালোকে এপ্লাই কৰিব তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম যেতিয়া ইয়াৰ অনলাইন পৰ্টেল মুকলি হ'ব কেনেকৈ এপ্লাই কৰিব A to Z ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাই দিম, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকে নিশ্চয় গম পালে, যদি কিবা এতিয়াও কনফিউজ হৈ আছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ প্ৰতিদিনে পাই থাকিবলৈ আমাৰ চেনেলৰ জৰিয়তে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ দি থকা হয়, তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।